তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত তেখেতৰ জন্মদিনত তেখেতৰে এজন বিধায়ক সাংঘাতিকভাৱে ব্যস্ত আছিল। এসপ্তাহ আগৰ পৰা তেখেতৰ ব্যস্ততাৰ অন্ত নাই, সমষ্টিটো তেখেত নাযায়, কাৰণ তৰুণ গগৈৰ জন্মদিনটোত তেখেতে ব্যস্ত হৈ থাকিব লাগে। তৰুণ গগৈৰ জন্মদিনৰ আটাইতকৈ ডাঙৰ কেকটো তেখেতে আগবঢ়ায়, সেয়ে ভীষণ ব্যস্ত হৈ পৰে সেই বিধায়কগৰাকী। গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সেই 15টা বছৰ নিজৰ সেই দায়িত্ব বিধায়কজনে নিয়াৰিকৈ কৰি গৈছিল। কিন্তু যেতিয়াই গগৈৰ মন্ত্ৰীসভাৰ পতন ঘটিল, তৰুণ গগৈ মুখ্যমন্ত্ৰী নহ'ল, তাৰ পিছতে কেকৰ আয়তন পৰৱৰ্তী বছৰত কমিল, সৰু হ'ল। মুখ্যমন্ত্ৰীৰ পদ যোৱাৰ 2 বছৰমান পিছত সেই কেকটো অন্তৰ্ধান হ'ল, একেবাৰে নোহোৱা হৈ গ'ল, আৰু সেই বিধায়কজনৰ ব্যস্ততাটো আৰু নোহোৱা হৈ গ'ল। ৰাজ্যিক বিজেপিৰ ভৱেশ কলিতা যেতিয়া সভাপতি হৈ আছিল, সেইদিনৰ কথা। ভৱেশ কলিতাৰ জন্মদিনত অসংখ্য গণমুগ্ধই তেখেতক শুভেচ্ছা জনায়। তেখেতৰ গৃহত বিৰি বাট নোপোৱা অৱস্থা এটাৰ সৃষ্টি হয়। জন্মদিনত এয়া প্ৰত্যেকজন নেতাৰে সচৰাচৰ দেখি থকা দৃশ্য। ভৱেশ কলিতালৈ জনতাৰ মৰম ইমানেই আছিল যে তেওঁৰ পত্নীৰ জন্মদিন, বিবাহ বাৰ্ষিকী, শুভাকাংক্ষীৰ সকলো কথা মনত আছিল। তেনে প্ৰতিটো বিশেষ দিনত মৰমেৰে ভৱেশ কলিতাক উপচাৰ দিছিল তেখেতক ভাল পোৱা লোকসকলে। বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা দিয়ে, পত্নীৰ জন্মদিনৰ শুভেচ্ছা, সন্তানৰ জন্মদিনৰ শুভেচ্ছা, তেখেতৰ নিজৰ জন্মদিনৰটো কথা ক'বই নালাগে। এটা সময়ত অসমৰ জনতাই প্ৰফুল্ল মহন্তক ভগৱানৰ দৰে জ্ঞান কৰিছিল। তেখেতৰ সীমাহীন গণমুগ্ধই জন্মদিন উলহ মালৰে উদযাপন কৰিছিল। আজি সেই গণমুগ্ধক মাজে মধ্যে সোঁৱৰাই দিব লগা হয় যে প্ৰফুল্ল মহন্ত এতিয়াও জীয়াই আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী শৰ্মা ভূঞাই কোনোবা এটা সাক্ষাৎ কৰি এটা বৰ ডাঙৰ কথা কৈছিল। ডক্টৰ শৰ্মা দীৰ্ঘদিন ক্ষমতাত থাকি যেতিয়া ক্ষমতাৰ পৰা আঁতৰত থাকিব লগা হৈছিল, তেনে এটা সময়ৰ কথা বৰ্ণনা কৰিছিল তেওঁৰ পত্নীয়ে। মাঘ বিহুত হেনো পত্নীয়ে বজাৰৰ পৰা এটা ডাঙৰ মাছ কিনি আনি পতিক মিছাকৈ দেখুৱাব লগা হৈছিল যে সেই মাছটো তেখেতৰ কোনোবা গণমুগ্ধই দিছে বুলি। পূৰ্বতে যিসমূহ মাঘ বিহু হৈছিল, সেই মাঘ বিহুবোৰত তেওঁলোকৰ মাছ উভয় নদী হৈছিল। কুইণ্টলে কুইণ্টলে বৃহৎ বৃহৎ মাছবোৰ বিভিন্নজনক তেওঁলোকে বিতৰণ কৰিব লগা হৈছিল। এনেবোৰ কাহিনী বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ জীৱনৰ একোটা বাস্তৱ কাহিনী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন গণমুগ্ধসকলে উলহ মালৰে উদযাপন কৰিলে। নিশা 12 বজাৰ পৰা পুৱতি নিশালৈ তেখেতৰ চৰকাৰী বাসভৱনত জনতাৰ বিৰি বাট নোপোৱা অৱস্থা। টিকট প্ৰত্যাশী কিছুমানে কৈছে, সেই দিনৰ বৰ্ণনা দি পেলাই কৈছে যে নিশা 3 বজা বা 4 বজালৈ জন্মদিন উদযাপিত হৈ আছে। কিন্তু কোন বাৰু এইসকল জনতা যিসকলে সীমাহীন ভাল পোৱাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই নিশা বাসভৱনত উপস্থিত হয়? সেইসকল হ'ল সাধাৰণ ভোটাৰ কিছুমান আছে, কিছুমান টিকট প্ৰত্যাশী আছে, কিছুমান সাংবাদিক আছে, তথা সুবিধা বিচাৰি থকা একাংশ লোক আছে, যিসকলে সেই গভীৰ নিশা মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাব যায়। তাৰ মাজত একান্তভাৱে ভাল পোৱা লোকো আছে নিশ্চিতভাৱে। মুখ্যমন্ত্ৰীৰ প্ৰতি চৰম ভাল পোৱাৰ নিদৰ্শন দেখুৱাই জন্মদিনৰ শুভেচ্ছা দিবলৈ তেখেতসকলে প্ৰতি বছৰে ভিৰ কৰেহি মুখ্যমন্ত্ৰীৰ গৃহত। সঁচা অৰ্থত শুভেচ্ছাৰ এক প্ৰতিযোগিতা হয় সেই নিশা। কোনে কি ধৰণে মুখ্যমন্ত্ৰীক আকৃষ্ট কৰিব পাৰে তাৰেই যেন প্ৰতিযোগিতা আৰম্ভ হয় সেই দিনটোত। প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে তেওঁলোকৰ সমান মুখ্যমন্ত্ৰীক ভাল পোৱা ব্যক্তি এই জগতত আৰু দ্বিতীয়জন নাই। কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ, যিসকল ব্যক্তিয়ে গভীৰ নিশা মুখ্যমন্ত্ৰীক এক প্ৰকাৰ শাৰীৰিক মানসিক অত্যাচাৰ চলাই শুভেচ্ছা দিবলৈ যায়, তেওঁলোকৰ 90% লোকে নাজানে তেওঁলোকৰ পিতৃ মাতৃৰ জন্মদিন বা পত্নীৰ জন্মদিনৰ কথা বা নিজৰ বিবাহ বাৰ্ষিকৰ দিনটোৰ কথা তেওঁলোকে নাজানে। সকলোকে একেহাইতে ল'ব নোৱাৰিলে সত্য যে গভীৰ নিশা এজন ব্যক্তিক উজাগৰি ৰাখি শুভেচ্ছা জ্ঞাপন কৰাৰ আঁৰত ব্যক্তিগত স্বাৰ্থ নিহিত থাকে। কোনোবাই নিৰ্বাচনত টিকট পোৱাৰ আশাত তাত ভিৰ কৰেহি, আৰু সেই দৃশ্য আপোনালোকে নিশ্চিতভাৱে দেখিছে। সাপে নেউলে একলগ হৈ পেলাইও টিকট প্ৰত্যাশীয়ে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাইছে। কোনোবাই ঠিকা ঢুকুলি পোৱাৰ আশাত আৰু কোনোবা সাংবাদিকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ স্বাৰ্থত সেই গভীৰ নিশা উজাগৰি থাকি মুখ্যমন্ত্ৰীক শুভেচ্ছা দিবলৈ যায়। এনে শুভেচ্ছাত আন্তৰিকতাক লৈ সন্দেহ থাকে। যদি ব্যক্তিগৰাকী ক্ষমতাত নাথাকে তেতিয়া সেই আন্তৰিকতাৰ প্ৰমাণ পোৱা যায়। শুভেচ্ছাবোৰ হ'ব লাগে অন্তৰৰ পৰা তথা ব্যক্তিগত স্বাৰ্থ বৰ্জিত শুভেচ্ছা। দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত ৰাইজে উৎসাহ প্ৰদৰ্শন নিশ্চিতভাৱে কৰিব, সেয়া স্বাভাৱিক। কিন্তু এজন ব্যক্তিক নিশা শুবলৈ নিদি শুভেচ্ছাৰ নামত আতিশয্য চলোৱাটো সন্দেহ থাকি যায়। আমি আশা ৰাখিম যিসকল সাংবাদিক, দলীয় কৰ্মীক, নেতাই গভীৰ নিশা উজাগৰি থাকি মুখ্যমন্ত্ৰীক শুভেচ্ছা জনালে, সেইসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ক্ষমতা থাককেই বা নাথাকক তেতিয়াও একে মৰমে যাচিব। ফেচবুকত যিসকল সাংবাদিক বা ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰীক শুভেচ্ছা জনায় ফটো আপলোড কৰিছে, সেয়া আমি ভৱিষ্যতলৈ নিশ্চিতভাৱে সাঁচি ৰাখিম। এটা সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে ৰাজনীতিৰ পৰা অৱসৰ ল'ব, আৰু সেই দিনকেইটাত 1 ফেব্ৰুৱাৰীটোত আমি এই ফেচবুকৰ ফটোবোৰ আমি বিচাৰি উলিয়াম
আৰু ভিৰৰ মাজত সেইবোৰ বিচাৰিবলৈ আমি চেষ্টা কৰিম তেওঁলোক সেই দিনটোত মুখ্যমন্ত্ৰীক শুভেচ্ছা দিবলৈ বা সেই সময়ৰ হিমন্ত বিশ্বজনক শুভেচ্ছা দিবলৈ যায় নে নাযায় আমি নিশ্চিতভাৱে সেয়া নিৰীক্ষণ কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটো প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈৰ দৰে এলাগি নহওক সেয়া আমি নিশ্চিতভাৱে আশা কৰিম যাতে পত্নী ৰিণিকী ভূঞাই কেতিয়াও আক্ষেপ কৰিব লগা নহয় যে বজাৰৰ পৰা কেক এটা কিনি আনি তেনেই অনুষ্ঠিতভাৱে জনপ্ৰিয় মানুহজনৰ জন্মদিন পালন কৰিব লগা হ'ল বুলি সেই দিনটো নাহক আমি সেয়া আশা কৰিম আৰু মানুহ অন্তৰৰ পৰা শুভেচ্ছা জানক সেয়া আমি আশা কৰিম যাতে তাত সুবিধাবাদৰ স্থান নাথাকে ধন্যবাদ